হাৰ পালে মই ইয়ালৈ কেনেকৈ আহিলো কথাবোৰ হ'বলৈ আপোনাৰ মনতে পৰা নাই মই দুখ পালো কেনেকৈ সেইটো আপুনিহে জানিব আহোঁতে কৰবাত এক্সিডেণ্ট হৈছিল নেকি মনত পেলাওকচোন কথাবোৰ দেখোন ভালকৈ মনতে পৰা নাই বেয়া বস্তুবোৰ খালে মনত পৰিব নেকি কিয় খাইছিলে সেইবোৰ আৰু কেনেবাকৈ যদি কিবা এটা হ'লহেঁতেন তেতিয়া মোৰ যি হয় হওক কিন্তু তুমি ঘৰ এৰি কিয় গুচি আহিলা কিবা যদি অসুবিধা পাইছিলা এবাৰ হ'লেওতো মোক ক'ব পাৰিলাহেঁতেন মইতো আপোনাক ফোন কৰিছিলোঁ আপুনি সেই ফোনটো ৰিচিভ কৰা নাছিলে মই গমেই পোৱা নাছিলোঁ বাৰু এইবোৰ বাদ দিয়া ব'লা আমি এতিয়া যাওঁ মাকো ওলাবলৈ কোৱা কি হ'ল সেইখন ঘৰ আচলতে আমাৰ বাবে নহয় একেবাৰে সাধাৰণ ঘৰৰ আমি আপোনালোকৰ দৰে ধনী এখন ঘৰলৈ গৈ মিলিব নোৱাৰিম মই সেইবোৰ একো নাজানো মুঠতে তোমালোক যাব লাগিব হেল্ল' স্যাৰ আপুনি ইমিডিয়েট থানালৈ আহক এটা ডাঙৰ ঘটনা ঘটিছে ছাৰে আপোনাক ইমিডিয়েট মাতিছে ঠিক আছে মই গৈ আছোঁ কোনে ফোন কৰিছিলে থানাৰ পৰা ফোন কৰিছে ইমিডিয়েট মাতিছে মোৰ কিন্তু বৰ চিন্তা হৈছে মা কালি সেইবোৰ গণ্ডগোল লগাই এতিয়া চিন্তা কৰি দেখুৱাবলৈ নাহিবি চক্ৰান্ত কৰি কৰি গোটেই ঘৰখন খেলি মেলি কৰি দিছ তাৰমানে এতিয়া দুখটো মোৰহে হ'ল কালি সি মদ খাই ঘৰলৈ আহোঁতে তুমি কিয় মাত এষাৰো মতা নাছিলা মোক দেখোন বহুত ডাঙৰ ডাঙৰ কথা শুনোৱা তাক কিয় একো নকলা তই যিবোৰ কৰিলি সেইবোৰতকৈ সি মদ খোৱাটো একো ডাঙৰ কথা নহয় তই সেই অসুখীয়া মানুহজনীক কামত লগালি আৰু সেই চুৰণীজনীয়ে যে মোক কথা শুনোৱালে সেইটো কি সৰু কথা তাই তোক কথা শুনোৱাৰ যুক্তি আছে কাৰণ তই ভুল কৰিছ তুমি তাইৰ পক্ষত কথা কৈছা যে কাৰণ তাই এইখন ঘৰৰ বোৱাৰী আৰু মই তোকতো আমি কেতিয়াবাই বিয়া দি উলিয়াই দিছিলোঁ স্বামীৰ সৈতে মিলিব নোৱাৰি তই এইখন ঘৰত আছ গতিকে এইখন ঘৰত তোতকৈ তাইৰ অধিকাৰ বেছি আপোনাৰ নিচিনা এজন অফিচাৰক এজন সাধাৰণ আছামীৰ দৰে জেৰা কৰিব লগা হোৱাটো আমাৰ ডিপাৰ্টমেণ্টৰ কাৰণে লজ্জাজনক কথা কিন্তু আমাৰতো উপায় নাই ভুল যেতিয়া কৰিছে জেৰাটো চলাবই লাগিব কিন্তু মোৰ ভুল ক'ত আপোনাৰ ওপৰত দুটাকৈ কেছ ৰুজু হৈছে এটা ডিপাৰ্টমেণ্টৰ ফালৰ পৰা আৰু এটা হিউমেন ৰাইটছৰ ফালৰ পৰা মোৰ অপৰাধ কি মণিগুপ্তাক আপুনি সেইদিনাখন ইচ্ছাকৃতভাৱে হত্যা কৰিছে আপুনি কোৱাৰ দৰে মণিগুপ্তা সেইদিনাখন পুলিচৰ হাতৰ পৰা পলোৱা নাছিল আপুনি তাক পৰিকল্পিতভাৱে হত্যা কৰিছে সেইবোৰ মিছা কথা আমাৰ ওচৰত সম্পূৰ্ণ প্ৰমাণ আছে কি প্ৰমাণ কলিতা এইফালে আহক
এতিয়াৰে পৰা সম্পূৰ্ণ খণ্ড উপভোগ কৰক কেবল টিভিত ৰং চেনেলত।